বৰষুণ দিছে, আকৌ বৰষুণ যাক আৰম্ভ হৈ গ'ল। কি হ'ব ক'ব নোৱাৰে, বানপানী আকৌ আহিব যেন পাইছোঁ দেই। বৰষুণ এনেকৈ নেৰা নেপেৰাকৈ দি থাকিলে কেনেকৈ বাৰু হেৰি হ'ব বাৰু। বৰষুণ চাগে আৰু নেৰা নেপেৰা বৰষুণৰ ফলত আকৌ বানপানী হোৱাৰ সম্ভাৱনা। এনেকৈ দিছে বৰষুণ। পেপাৰখন আহিব বুলি আহিছিলোঁ, এটা ভোলৰে তৰকাৰী এটা বনাব বুলি আহি আছোঁ। আলুৱা বনাবলৈ এটা ধুনীয়াকৈ ধুই তাতে এটা দীঘল ভোল, ধুনীয়া ভোল এটা দি পিচ পিচকৈ কাটি ল'লোঁ। তাৰপিছতে অকণমান তেলত ফ্ৰাই কৰিলোঁ। কৰি ইয়াত এতিয়া আদা, নহৰু, জলকীয়া, পিঁয়াজ, অলপ মছলা গুড়ি দি মই মছলাখিনি তেল ওলোৱালৈকে ভাজি ল'লোঁ। ভাজি লৈ তাৰপিছত মই তাতে এই ভাজি থোৱা পটল আৰু ভোলখিনি দি দিম। ভোল বেছি নাই, এটা দিছোঁ। তাৰপিছতে এতিয়া মই এয়া দি দিলোঁ। নিমখ হালধি সম্পূৰ্ণকৈ মই দি থৈছোঁ। এতিয়া মই ইয়াক ধুনীয়াকৈ লৰাই দিছোঁ। চাওকচোন কালাৰটো কেনেকুৱা ধুনীয়া আহিছে আৰু খাবলৈও টেষ্টি হ'ব। ধুনীয়া কালাৰ আহিছে, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। ইয়াতে মই কি কৰিম এতিয়া, এচামুচ বনাই থোৱা দাইল দি দিম, কাৰণ মই ইয়াত আলু দিয়া নাই কাৰণে আমি ইয়াত অকণমান দালি দি দিছোঁ, বনাই থোৱা দালি। তাৰপিছত মই ধুনীয়াকৈ লৰাই দিম। ধুনীয়াকৈ লৰাই দিছোঁ। গ্ৰেভিটোৰ কাৰণে মই তাৰমানে এই দাইলকণ দিলোঁ। তাৰপিছত জুইটো অকণমান দি মই অকণমান পানী দি দিছোঁ, কাৰণ পানী দিছোঁ মানে ভোলটো পটলটো অকণমান নিসিজিবও পাৰে, সেইকাৰণে অকণমান পানী দি দিছোঁ। এতিয়া মই ইয়াক অকণমান ঢাকি দিম। যেতিয়া হ'ব তেতিয়া মোৰ এতিয়া ভোল আৰু পটলৰ ৰেচিপিটো হৈ গ'ল, আপোনালোকক দেখাইছোঁ অলপ। এয়া চাওক মোৰ তৰকাৰীটো কেনেকুৱা ধুনীয়া হৈছে। বনোৱাৰ লগতে মানে কথা কিছুমান থাকে জানেনে। খোৱা বস্তুটো আপুনি অকণমান যত্ন কৰি টেষ্টি কৰি বনাবচোন, নোখোৱাইও খাব। এয়া চাওক ইমান ধুনীয়া হৈছে তৰকাৰীটো। পটল আৰু ভোল, মাছ মাংস নহ'লেও এনেকৈ চলি যায়। মাছ মাংস থাকিলেতো বাৰু কথাই নাই, মাছ মাংস নহ'লেও এনেকৈ ধুনীয়াকৈ বনালে চলি যায়। নিৰামিষ খাবলৈ হ'লেও এনেকৈয়ে বনাই খাব আপোনালোকে। এতিয়া মই ঢাকি থৈছোঁ।